অসমৰ মুখ্যমন্ত্ৰীৰ অভিলাষী আঁচনি সংগত শিশু উন্নয়ন প্ৰকল্পৰ অংগনবাদী কৰ্মীক স্মাৰ্টফোন প্ৰদান অনুষ্ঠানটি আজি মৰিয়নি সমষ্টিৰ অন্তৰ্গত বলমা চন্দ্ৰকমল বেজবৰুৱা হৰি মন্দিৰৰ প্ৰাংগণত অনুষ্ঠিত হয়। উক্ত কাৰ্যসূচীত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ উপস্থিতিত কলিয়াপানী আৰু পূব যোৰহাট দুয়োটা প্ৰকল্পৰ অধীনৰ প্ৰায় 255 গৰাকী অংগনবাদী কৰ্মীক আনুষ্ঠানিকভাৱে মোবাইল ফোন প্ৰদান কৰা হয়। উল্লেখযোগ্য যে অংগনবাদী কৰ্মীসকলে বিভিন্ন কাৰ্যালয়ৰ কাম কাজত বিগত সময়ছোৱাত কাগজত লিখি অনলাইন কৰিবলগীয়া হয়, যাৰ বাবে বহু ক্ষেত্ৰত অৰ্থৰ ব্যয়ৰ লগতে সময়ো যথেষ্ট প্ৰয়োজন হয়। অৱশ্যে এতিয়া এই স্মাৰ্টফোনৰ জৰিয়তে কৰ্মীসকলে কাৰ্যালয়ৰ সকলো কাম কাজ অতি সোনকালে সুচাৰুৰূপে চলাই নিব পাৰিব বুলি আশাবাদী সকলো। লগতে বৰ্তমান চৰকাৰে এই সকল কৰ্মীৰ বাবে জীৱন বীমাকে ধৰি অন্যান্য আঁচনিৰ অন্তৰ্ভুক্ত কৰাৰ যি প্ৰয়াস কৰিছে সেয়া অতি জৰুৰী বুলি সদৰি কৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। ইপিনে চৰকাৰে অংগনবাদী কৰ্মীৰ পাৰিতোষিকৰ ক্ষেত্ৰত যি সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে তাক লৈ অধিক উৎসাহিত হৈ পৰিছে কৰ্মীসকল আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে। আমাৰ দেৱতুল্য শিশুসকলক যিসকল বাইদেৱে সেৱা আগবঢ়াই আহিছিলে তেওঁলোকে বহু কাগজ পত্ৰ তেওঁলোকে 12-13 কাগজ প্ৰত্যেক দৈনিক দিনে তেওঁলোকে প্ৰস্তুত কৰিব লগা হয়। 0 পৰা 6 বছৰলৈকে শিশু কিমান আছে নিজৰ অংগনবাদী কেন্দ্ৰত, কিমান বাচ্চা মানে শিশু আহিলে অংগনবাদী কেন্দ্ৰলৈ, গৰ্ভৱতী মহিলা কিমান, কমটি বয়সৰ শিশু কিমান আছে, বা মহিলা কাৰোবাৰ অসুখ আছে নেকি, বা বৃদ্ধসকলৰ তালিকা প্ৰস্তুত কৰিব লাগে। অৰ্থাৎ তেওঁলোকৰ বহু কাগজ পত্ৰ আৰু কিমান চাউল আহিছে, কিমান তেওঁলোকে পোষণৰ সামগ্ৰীসমূহ শিশুসকলক দিলে, এনে বহু কাগজ পত্ৰ তেওঁলোকে তথ্য ৰাখিব লগা হৈছিল। আৰু তেওঁলোকে এই তথ্যসমূহ ৰাখি পেলাই CDPO কাৰ্যালয়লৈ আহিব লগা হৈছিলে। ইয়াত কাগজ পত্ৰৰো এটা খৰচা আছিলে, ইয়াৰ লগতে CDPO অফিচলৈ অহা এটা খৰচা আছিল, ইয়াৰ লগতে তেওঁলোকে সময় অপচয় হৈছিলে CDPO কাৰ্যালয়লৈ অহা, আকৌ CDPO কাৰ্যালয়লৈ ঘৰলৈ যোৱা। এতিয়া অংগনবাদী বাইদেউসকলে বিশেষভাৱে স্মাৰ্টফোন আজি লাভ কৰিছে। আজি খুবেই তেওঁলোকে আনন্দিত, মই দেখা পাইছোঁ, তেওঁলোকৰ মুখত হাঁহি দেখা পাইছোঁ। আৰু বিশেষকৈ অংগনবাদী বাইদেউসকলক চাকৰি দিব লাগে বুলিহে আগৰ পূৰ্ব চৰকাৰে দিলে, আৰু মহৎ উদ্দেশ্য তেওঁলোকৰ নিৰাপত্তা সুৰক্ষা এই কথাবোৰ কেতিয়াও আগত চিন্তা কৰা নাছিল। বীমা যোজনা তেওঁলোকে মাত্ৰ পাই আছিলে, কাৰোবাৰ বেমাৰ হ'লে, অসুখ হ'লে, কেঞ্চাৰ ৰোগ হ'লে, বা কাৰোবাৰ যদি মৃত্যু হয় মাত্ৰ 30,000 টকা। কিন্তু আমাৰ চৰকাৰে এতিয়া ব্যৱস্থা কৰিলে যে কোনোবা যদি অৱসৰ লয় বা কাৰোবাৰ যদি মৃত্যুবৰণ হয় লগে লগে সহায়িকাগৰাকীয়ে 2 লাখ পাব আৰু কৰ্মীগৰাকীয়ে 3 লাখ পাব। ইয়াৰ লগতে আয়ুষ্মান কাৰ্ডৰ লগতো তেওঁলোকক সন্নিৱিষ্ট কৰি দিয়াৰ লগে লগে তেওঁলোকে যথেষ্টখিনি সকাহ পাইছে। আৰু ইয়াৰ লগতে ভাল খবৰ যে 1 অক্টোবৰৰ পৰা অংগনবাদী বাইদেউসকলৰ বা কৰ্মী আৰু সহায়িকাসকলৰ তেওঁলোকৰ মাননি বৃদ্ধি হ'বলৈ গৈ আছে। সেইকাৰণে মোৰ দৃঢ় বিশ্বাস এই স্মাৰ্টফোনৰ যোগেদি তেওঁলোকে যিটো আজি আনন্দ এটা অনুভৱ কৰিছে, তেওঁলোকৰ সময় অপচয় হোৱা লৈ তেওঁলোকে যিটো শংকিত হৈ আছিল, তেওঁলোকে অন্য কাম কৰিবলৈ নোৱাৰে, তেওঁলোকে কাৰ্যালয় আহি পেলাই সময় অপচয় হৈছিলে, টকা পইচা খৰচাত সময় অপচয় হৈছিলে, এইখিনি তেওঁলোকৰ বাচিব। এই স্মাৰ্টফোনে যথেষ্ট প্ৰকাৰে তেওঁলোকক সহায় কৰিব। আৰু মই যথেষ্ট আনন্দ অনুভৱ কৰিছোঁ, কিয়নো আমাৰ এতিয়া যিবিলাক কাম যথেষ্ট কাম অনলাইনতে আমি কৰিব লগা হয়। সেইটো কাৰণে আমি এতিয়া এই যি ডাভা আমাক ফোনটো দিছে কিমান উপযোগী আমি ব্যৱহাৰ কৰাৰ পিছত গম পাওঁ। তাকে ভালেই লাগিছে, সকলোৱে ভালেই লাগিছে। কাৰণ এতিয়া আমি সকলো ফোনতে যেতিয়া কৰিব লাগে, ফোনৰ কাৰণে আমি বিৰাট অসুবিধাৰ সন্মুখীন হওঁ। এতিয়া সকলোৱে যেতিয়া ফোনটো পাব তেতিয়া সকলোৰে আনন্দ হ'ব। ভাল পাইছোঁ, ভাল লাগিছে। হয়, দৰমহাৰ ক্ষেত্ৰত আমাক 1 অক্টোবৰৰ পৰা দৰমহা আমাৰ বাঢ়িব বুলি কৈছে। আৰু এই দৰমহা কিমান এতিয়ালৈকে ইতিমধ্যে আমি স্পষ্ট নহয়, তথাপিতো আমাৰ যিমান কামৰ বোজা, সেই কামৰ বোজা অনুপাতে যদি আমি আমাৰ প্ৰাপ্যটো পাওঁ ভাল লাগিব। টিয়কৰ পৰা উৎপল জ্যোতি খাউতৰ ৰিপৰ্ট, এনি ভাৰত 24।